ক্লাস 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ তোমালোকক মই জেনাৰেল মেথছৰ দৰকাৰী এমসিকিউ বুজাই দি আহিছো আজি আৰু মই বুজাই দিম চোৱা কোৱেশ্চনটো চোৱা যদি a - b √3 ইকুৱেল √3 - 1 by √3 plus 1 তেন্তে সুধিছে ইয়াত অপচন এ আছে a equal to b equal 1 option b আছে a equal to b equal -1 option c আছে তোমাৰ a equal -2 b equal আছে 1 তাৰ পিছত d আছে a equal b b equal 1 কোনটো শুদ্ধ অপচন তে প্ৰথম তুমি জানিব লাগিব অযুগ্ম করণী চাবা ইয়াতে মই বুজাই দিম দুটা দ্বিপদ আৰু দ্বিঘাত করণীৰ পূৰণফল এটা পৰিমেয় সংখ্যা হলে এটাক আনটোৰ অযুগ্ম করণী বলে যেনে চোৱা এটা উদাহৰণ 4 - √3 ৰ অযুগ্ম করণী হল 4 + √3 কাৰণটো চোৱা 4 - √3 whole into 4 + √3 পূৰণ কৰিলে আমি কি পাম এটা পৰিমেয় সংখ্যা পাম মই বুজাই দিছো চোৱা 4 √3 তে এইটো এটা অপৰিমেয় সংখ্যা এতিয়া এই সংখ্যাটো কি সংখ্যাৰে পূৰণ দিলে আমি এটা পৰিমেয় সংখ্যা পাম আৰু সূত্ৰটো মতে চোৱা দুটা দ্বিপদ অৰ্থাৎ ইয়াতে আমাৰ দুটা পদ আছে আৰু দ্বিঘাত করণী হল যদি সংখ্যা এটাত এনেকৈ ৰুট থাকে তেতিয়া এইটোক আমি কম দ্বিঘাত করণী অর্থাৎ ৰুট থাকিলে বৰ্গমূল চিন থাকিলে সংখ্যা এটাৰ ওপৰত তেতিয়া হেইটোক কম আমি দ্বিঘাত করণী তে এইটো হৈছে এটা আমাৰ দ্বিপদ দ্বিঘাত করণী গতিকে এই সংখ্যাটো কি সংখ্যাৰে পূৰণ দিলে এইটো এটা অপৰিমেয় গতিকে এই সংখ্যাটো কি সংখ্যাৰে পূৰণ দিলে তুমি এটা পৰিমেয় সংখ্যা পাবা নিশ্চয় আমি ইয়াক কি কৰিম পূৰণ দিম 4 + √3 ৰে পূৰণ দিলে পৰিমেয় হ'ব তে তুমি সংখ্যা দুটা একে ৰাখিবা 4 ইয়াতে √3 4 √3 খালি তুমি কি কৰিবা ইয়াতে যদি মাইনাস থাকে তুমি চিনটো প্লাস দি সেই অযুগ্ম করণীটোৰে পূৰণ দিলে এইটো আমি কি পাম এটা পৰিমেয় সংখ্যা পাম নাইবা তোমাৰ যদি এনেকৈ থাকে 4 + √3 তেতিয়া আমি ইয়াক কিহেৰে পূৰণ দিম সংখ্যা দুটা একে ৰাখিবা 4 - √3 সংখ্যা দুটা তুমি একে ৰাখিবা খালি চিনটো চেঞ্জ কৰি দিবা যদি প্লাস থাকে মাইনাস লিখিবা লিখি সেই সংখ্যাটোৰে এই সংখ্যাটোক পূৰণ দিলে এটা তুমি কি পাবা পৰিমেয় সংখ্যা পাবা সেই কাৰণে কোৱা হয় এইটো সংখ্যাৰ অযুগ্ম করণী হ'ব 4 + √3 অৰ্থাৎ পালা বুজি 4 - √3 ৰ অযুগ্ম করণী হ'ব 4 + √3 তেনেকৈ 4 + √3 ৰ অযুগ্ম করণী হ'ব 4 - √3 মাত্ৰ তুমি চিনটো চেঞ্জ কৰি দিবা দি সেই সংখ্যাটোৰে তুমি পূৰণ কৰি দিবা দিলে পূৰণ ফলটো এটা পৰিমেয় হ'ব পালা বুজি এইখিনিত চোৱা আমি তোমালোক এটা মই কথাখানি কৈ দিওঁ 4 - √3 4 + √3 এইটো আমাৰ ফৰ্মুলাত আছে a - b a + b এটিৰ পৰা কি পাবা a²
minus b square এই সূত্ৰটো মতে হ'ব এটো তেতে কি হ'ব তোমাৰ ইয়াতে 4 square root 3 whole square এটো হ'ব 16 root 6 square করলে 3 পাবা এটো তুমি 3 বাদ দিয়া 13 তে 13 টো এটা কি সংখ্যা পৰিমেয় সংখ্যা আলা বুজি টেকনিক পালা এতিয়া আমি প্ৰথম কাম কৰিম এটো চোৱা হৰত কি আছে চোৱা root 3 plus 1 তে হৰটো প্ৰথমে তুমি পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব লাগিব অৰ্থাৎ হৰ পৰিমেয়কৰণ তে হৰটো পৰিমেয়কৰণ কৰবা তুমি কৰিবলৈ হলে তুমি কি কৰিবা এই সংখ্যা দুটা একে ৰাখিবা খালি তুমি চিনটো চেঞ্জ কৰি যিটো সংখ্যা পাবা সেই সংখ্যাটোৰে তুমি লব আৰু হৰক পূৰণ দিয়া অৰ্থাৎ এই সংখ্যাটোৰ সযুগ্ম করণী হ'ব এইটো এই সংখ্যাটোৰে আমি কি কৰিম লব আৰু হৰক পূৰণ দিম এতিয়া চোৱা a minus b root 3 ইয়াতে তোমাৰ root 3 minus 1 আৰু তলত root 3 plus 1 সংখ্যা দুটা একে ৰাখিবা চিনটো ইয়াতে প্লাস আছে আমি মাইনাস লিখিম ইয়াত আলা বুজি তে হৰটো আমি পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিম a minus b root 3 এইখিনি a plus b whole into a minus b ফর্মুলাত আছে এটি হ'ব root 3 whole square minus 1 square এটো চোৱা তোমাৰ root 3 minus 1 whole into root 3 minus 1 whole গতিকে এটি হ'ব root 3 minus 1 whole square the next step চোৱা এখিনি লগি হল a minus b root 3 এইখিনি পাবা তুমি 3 আৰু এটো 1 হ'ব এটো তুমি ভাঙিব লাগিব a minus b whole square এটো ভাঙিলে পাবা root 3 এটো minus হ'ব 2 into root 3 into 1 square হলা বুজি আমি a minus b whole square ভাঙিছো এতিয়া নেক্সট সবা এটি 2 হ'ব এটি 3 2 root 3 এটো হ'ব 1 এইখিনি পালো এইখিনিৰ পিছত কি হ'ব সবা এইখিনি মই মুছি দিও নেক্সট স্টেপ কৰি দিম এটো চোৱা 3 plus 1 plus 4 2 তে ওপৰত তুমি 2 কমন আনা 2 কমন আনিলে থাকিব ইয়াতে 2 এতে থাকিব root 3 2 2 ক্যান্সেল গল তে আমাৰ কি থাকিল 2 minus root 3 আলা বুজি এখিনি এতিয়া আমি কি পালো ইয়াতে থাকিব ইফালে লাইনটো লিখিবা এনেকৈ b a minus b root 3 এতিয়া তুমি কম্পেয়াৰ কৰিবা এটোৰ লগত এটো আৰু এইখিনিৰ লগত এইখিনি কম্পেয়াৰ কৰা তে এর লগত 2 কম্পেয়ার কৰা এইখিনিৰ লগত minus root 3 এতে আমি পাম a equal পাম 2 আৰু যেতে লিখিবা আৰু
minus b root 3 equal minus root 3. এইখিনিৰ পৰা তুমি পাবা সহায়টো minus minus cancel. b root 3 equal ফেলে root 3 তে b equal root 3 cancel 1 তে আমি পাই গলো রিজাল্ট এটাকে b equal হবে 2 and a equal 2 b equal 1 a equal 2 b equal 1 তে সোয়া এতিয়া তুমি সোয়া a equal 2 b equal 1 কত আছে অপশন এ হবা আমার শুদ্ধ অপশন নেক্সট সোয়া এটা সমান্তৰিকৰ এটা কোণৰ মাপ 60 ডিগ্ৰী তেন্তে এই কোণটোৰ সন্নিহিত কোণ হ'ব চাৰিটা অপশন আছে তে চাবা প্ৰথমে তোমালোকে জানিব লাগিব সন্নিহিত কোণ তে সোৱা সন্নিহিত কোণ হল অচৰিকৈ থকা এজোৰ কোণ তাই পিছত তোমালোকে জানিব লাগিব যেহেতু ইয়াতে আমাৰ চিত্ৰটো দিয়া আছে সমান্তৰিক তেছোৱা a b c d এটা সমান্তৰিকৰ ধৰ্ম a b বাহু d c ৰ সমান্তৰাল তাৰ পিছত AD বাহু BC ৰ সমান্তৰাল আৰু আমি পাও বিপৰীত কোণ সমান অৰ্থাৎ B কোণ D কোণৰ সমান A কোণ C কোণৰ সমান আৰু বিপৰীত বাহুবোৰ সমান্তৰাল আৰু লগতে সমান অৰ্থাৎ AB সমান DC AD সমান BC আৰু লগতে AB সমান্তৰাল DC AD সমান্তৰাল BC এখিনি হল সমান্তৰিকৰ ধৰ্ম তাৰ পিছত আৰু আমি পাম এটা উপমধ্য সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তঃকোণবোৰৰ যোগফল 180 ডিগ্ৰী তেছাবা AD আৰু BC এই দুডাল সমান্তৰাল ৰেখা তাৰ পিছত এডাল ৰেখা ধৰি ললো L ৰেখা দিলে AD আৰু BC ৰেখা দুডাল P আৰু Q বিন্দুত ছেদ কৰিছে তেতিয়া ছেদকৰ একেফালে থকা কোণ অৰ্থাৎ L ৰেখা দিলে এইডাল আৰু এইডাল ৰেখা P আৰু Q বিন্দুত ছেদ কৰিছে তেতিয়া ছেদকৰ একেফালে থকা কোণ এইটো আৰু এইটো L ৰেখা দিলক আমি ছেদক বুলি কম এইডাল আৰু এইডাল ৰেখাৰ L ৰেখাডাল হ'ব ছেদক তেতিয়া ছেদকৰ একেফালে থকা কোণ হ'ব এইটো আৰু এইটো এই P কোণ অৰ্থাৎ এই কোণটো এক যদি আমি P কোণ বুলি ধৰি লওঁ এইটোক P কোণ আৰু এইটো Q কোণ এই কোণ দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী নাইবা আমি এনেকৈ প্ৰকাশ কৰিব পাৰো এইটো x এইটো y তেতিয়া আমি এনেকৈ লিখিম x plus y equal কি হ'ব 180 ডিগ্ৰী পালা বুজি আৰু সন্নিহিত কোণ পালা বুজি ওচৰিকৈ থকা এজোৰ কোণ এতিয়া এই চিত্ৰটোত চোৱা সমান্তৰিকটো চোৱা ইয়াতে তোমাৰ কি হ'ব
A কোণ যোগ B কোণ সমান 180 ডিগ্ৰী হ'ব তেনেকৈ B কোণ যোগ C কোণ 180 ডিগ্ৰী হ'ব C কোণ যোগ D কোণ 180 ডিগ্ৰী হ'ব তাৰপিছত D কোণ যোগ A কোণ 180 ডিগ্ৰী হ'ব কাৰণ তুমি AD আৰু BC সমান্তৰাল AB ছেদক হ'লে তোমাৰ কি হ'ব A কোণ যোগ B কোণ 180 ডিগ্ৰী 180 ডিগ্ৰী হলা বুজি তেনেকৈ বাকি কেইটা A কোণৰ সন্নিহিত কোণ B কোণ তেনেকৈ B কোণৰ সন্নিহিত কোণ C কোণ C কোণৰ সন্নিহিত কোণ D কোণ D কোণৰ সন্নিহিত কোণ A কোণ হলা বুজি এতিয়া আমাক দিয়া আছে প্ৰশ্নত চোৱা এটা কোণৰ মাপ দিয়া আছে ধৰি ললো এইটো A কোণটোৰ মাপ 60 ডিগ্ৰী 60 ডিগ্ৰী তে এতিয়া চোৱা ছেদকৰ একেফালে থকা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী এতিয়া আমি তো পালো চোৱা এটাকে A কোণ যোগ B কোণ 180 ডিগ্ৰী A কোণটো আমাৰ 60 প্ৰশ্ন মতে 60 ডিগ্ৰী ললো আমি B কোণ এতিয়া B কোণ সমান 180 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী ইয়াতে পাবা তুমি আমি পালো B কোণ ইকুৱেল 120 ডিগ্ৰী এতিয়া চোৱা প্ৰশ্নটো মতে যোৱা এটা সমান্তৰিকৰ এটা কোণৰ মাপ 60 ডিগ্ৰী তেন্তে এই কোণটোৰ সন্নিহিত কোণ হ'ব এতিয়া চোৱা A কোণটোৰ সন্নিহিত কোণ হ'ব এইটো কোণ A কোণটোৰ সন্নিহিত কোণ B কোণ হ'ব নাইবা A কোণটোৰ সন্নিহিত কোণ D কোণটো হ'ব হলা বুজি অৰ্থাৎ A কোণটোৰ ভ্যালু কিমান হ'ব 120 ডিগ্ৰী বা D কোণটোৰ ভ্যালু হ'ব 120 ডিগ্ৰী কাৰণ সমান্তৰিকৰ বিপৰীত কোণ সমান A কোণটোৰ সন্নিহিত কোণ B ও হ'ব A কোণৰ সন্নিহিত কোণ D ও হ'ব হলা বুজি গতিকে আমাৰ এনসারটো আমি পাই গলো 120 ডিগ্ৰী অপশন সি অৰ্থাৎ এই 60 ডিগ্ৰী কোণটোৰ সন্নিহিত কোণ হ'ব 120 ডিগ্ৰী তুমি চমুকৈ এনেকৈ কৰিব পাৰিবা মই বুজাই দিলো চমুকৈ 180 ডিগ্ৰীৰ পৰা তুমি 60 ডিগ্ৰী মাইনাস কৰিলে তুমি এই 60 ডিগ্ৰী কোণটোৰ সন্নিহিত কোণটো পাবা হলা বুজি